আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰা। আজি সূৰা আল হুজুৰাত অৰ্থ বাকগৃহসমূহ সূৰাটোৰ 12 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। হে ইমানদাৰসকল, তোমালোকে অতিমাত্ৰা সন্দেহ কৰাৰ পৰা বিৰত থাকিবা, কিয়নো কেতিয়াবা কেতিয়াবা সন্দেহ কৰাটো পাপ। তোমালোকে এজনে আনজনৰ গোপন কথা অনুসন্ধান কৰি নুফুৰিবা আৰু এজনে আনজনৰ নিন্দাও নকৰিবা। তোমালোকৰ কোনোবাই জানো মৃত ভাইৰ মঙহ খাবলৈ ভাল পাবা? নিশ্চয় নোপোৱা। তোমালোকৰ বিতৃষ্ণাহে হ'ব। আল্লাহক ভয় কৰা। নিশ্চয় আল্লাহে অনুতাপকাৰীসকলৰ ক্ষমা প্ৰাৰ্থনা গ্ৰহণ কৰে। তেওঁ পৰম দয়ালু। সমাপ্ত।